হ্যালো, সবাই ভালো আছেন? আপনালোকে এইকেইটা দাড়িকেইটা পকছি, চুলিকেইটা কিছুমান পকি আহিছে, চাওক একদম মোটামুটি পকি আহিছে। সেইটো এটা প্ৰভুৰ ইশাৰা, আপোনালোকে নিজে বুজি পাব লাগিব। সেইটো এটা ইংকিত। এইটো ইংকিতটো আমি যদি বুজি নাপাওঁ, আমি নিজে নিজে কিন্তু আমি নিজে ৰাস্তাটো নিজে হেৰাই লৈ আছোঁ। তাৰপাছত 2 নম্বৰ, চুলিকেইটা পকাৰ মাইথটো কি জানে না, মানে জমদূতৰ সময় আমাৰ যাবৰ সময় চাপি আছে, এইটো এটা ইংকিত। তাৰপিছত 2 নম্বৰ হ'ল আপোনাৰ দাঁত। মোৰ 2-3টা সৰি গৈছে বৰ্তমান, এই আগফালৰ এটা হৰং হৰং অৱস্থা হৈ আছে, এই দেখাই দিছোঁ মই। এইটো এটা ইশাৰা, মানে দাঁত সৰি গৈছে, আপুনি প্ৰভুৰ চৰণত মানে কৃতজ্ঞ কৰিব লাগে এতিয়া, বুজিছে না? এনে কৈ আছে। তাৰপাছত আৰু 3 নম্বৰত এই আপোনাৰ স্কিনৰ যিটো চামৰা, সেইটো বলি বলি আহি থাকিব, সেইটো এটা সংকেত, সেইটো এটা ইশাৰা। আৰু এটা কথা জানে না, মানুহ ঘুমাই থকা অৱস্থাত কেতিয়াবা মৰি যায়। আজি দিনটো কি কৰিছোঁ নকৰিছোঁ, ৰাতি মই ঘুমাই থকা অৱস্থাতো মই স্পট ডেড হৈ যাব পাৰোঁ, ৰাতিপুৱা উঠি চাব যে ডেড বডি হৈ আছে, এনেকুৱা। তাৰমানে গতিকে যেতিয়া সময় হৈ আহে, 20 বছৰলৈকে আপুনি মজ মস্তি ফূৰ্তি কৰক। যেতিয়া আপোনাৰ 40 বয়স হৈ যাব, তেতিয়া আপোনাৰ নিজে নিজে প্ৰভুৰ চৰণত আৰ্পিত কৰিব লাগে। আৰু আপুনি টোপনিৰ পৰা উঠাতে ভগৱানক, যিটো ভগৱানক আপুনি পূজা কৰে, তাক একবাৰ স্মৰণ কৰি আপুনি উঠক। আৰু অকস্মাত উঠিব নালাগে, অকস্মাত উঠিবলৈও বেয়া। তাৰমানে নিজৰ দেহাটোৰ এটা হেৰি আছেতো, সেই দেহাটোক আপুনি সুস্থভাৱে আপুনি আৰামছে উঠি স্বয়নক শ্ৰদ্ধা ভক্তি কৰি প্ৰভুৰ চৰণত আৰ্পিত কৰি কেনে আপুনি উঠি আহক, আপোনাৰ একো হেৰি নহয়। আৰু আপুনি মৃত্যুটো কিন্তু নিশ্চিত, এইটো আপোনালোকে নিজেও জানে। কাৰণ কিয়নো মৃত্যুটো হ'ল নিশ্চিত, কাৰ কেতিয়া মৰণ হয় কোনো নাজানে। আমিও নাজানো মোৰ বা কেতিয়া কোন সময় মোৰ আহি যায়, মই নিজে ক'ব নোৱাৰোঁ। গতিকে নিজৰ নিজৰ যিটো কামনা ভুল বান্তি আছে, প্ৰভুৰ চৰণত আৰ্পিত কৰি কেনে আপুনি প্ৰভুৰ চৰণৰ কাৰণে সেৱা সদায় কৰি থাকক। তাৰপাছত 2 নম্বৰ কথা, 4 বাৰ ইংগিত দিয়ে, 4 বাৰ ইংগিতটো আপুনি বুজি পাব লাগিব। 4 বাৰ ইংগিতটো যদি আপুনি গম নাপায়, তেতিয়া আপোনাৰ আকৌ এতে ৰিটাৰ্ণ হ'ব লাগিব। ৰিটাৰ্ণ হোৱা মানে আকৌ এতে পৃথিৱীৰ লগত আকৌ জন্ম হ'ব লাগিব। আৰু যদি আপোনাৰ সময় নিৰ্ধাৰিত, যদি আপুনি প্ৰভুৰ নামটো স্মৰণ কৰিব পাৰিছে, পূৰা স্বয়ং প্ৰভুৰ ধাম পাই যাব আপুনি, আৰু এটা বাপচ আহিব নালাগে। গতিকে যোনে যোনে এইটো ভিডিঅ'ত মোৰ কথাগিলা যদি ভাল লাগে, লাইক কৰি আপোনালোকে ভিডিঅ'টো মোৰ শ্বেয়াৰ কৰি দিব। মই এইখিনি আহ্বান কৰিলোঁ আপোনালোকক। ঠিক আছে, ধন্যবাদ।